নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। CM ছাৰে পুনৰ ঘোষণা কৰিলে যে ADREৰ এইবাৰৰ এক্সাম পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব। তো তাৰ লগে লগে আমি আগৰ যি সিলেবাছ আছিল সেই সিলেবাছ মতে ষ্টাডি কৰিলে হৈ যাব। আৰু এই ভিডিঅ'টোত আপোনালোকক ডিটেইল সিলেবাছ জনাম, অৰ্থাৎ মেথছৰ কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিব পাৰে, ৰিজনিঙৰ সাব টপিক বিলাকৰ পৰা কিমান প্ৰশ্ন আহিব, জিকেৰ ভিতৰত আসাম জিকেৰ কিমান আহিব, কাৰেণ্ট এফেয়াৰ কিমান আহিব, পলিটি কিমান আহিব, এই সকলোবিলাক। তো ভিডিঅ'টো এফালৰ পৰা চাই যাব স্কিপ নকৰাকৈ। প্ৰথমতে লাইক কৰিব, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কথা হৈছে ইয়াতে আমাৰ 4খন পেপাৰতো সিলেবাছবিলাক অকণমান বেলেগ বেলেগ হৈছে। আৰু সিলেবাছ বুলি কওঁতে কিছুমান সাব টপিকৰ পৰা প্ৰশ্ন কোনোবাটোত বেছিকৈ আহিছে, কোনোবাটোত কমকৈ আহিছে। আৰু এইবাৰ এক্সাম ডেটটো আপোনালোকে গমে পাইছে, 15, 22 আৰু 29 ছেপ্টেম্বৰ গ্ৰেড 3ৰ। ধৰি লওক এদিন HS লেভেল, এদিন গ্ৰেজুৱেট লেভেল, আৰু লাষ্ট এদিন ধৰি লওক ড্ৰাইভাৰ বা তেনেকুৱা পদৰ। আৰু 20 আৰু 27 অক্টোবৰ দিছে, এই দুটা দিনতো গ্ৰেড 4ৰ এক্সামখিনি অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আমি সিলেবাছ কভাৰ হোৱাকৈ অসমীয়া মাধ্যমৰ PDF ভালেকেইখন প্ৰস্তুত কৰিছোঁ। ক্লাছ 4ৰ বাবে আছে 135 টকা, য'ত 12,000 প্ৰশ্ন উত্তৰ আছে। HS লেভেলৰ বাবে আছে 142 টকা, 15,000 প্ৰশ্ন উত্তৰ পাব। আৰু গ্ৰেজুৱেট লেভেলৰ বাবে আছে 152 টকা, 18,000 প্ৰশ্ন উত্তৰ। এইকেইখন অসমীয়া মাধ্যমত আছে। ইংৰাজী মাধ্যমৰো আপোনালোকে পাব। asamgkpdf.com ভিজিট কৰিব অথবা ডেছক্ৰিপশ্যনৰ লিংক চেক কৰিব। তো এতিয়া আহিছোঁ আমি মেইন পইণ্টলৈকে। চাওক, SLRC 2022 পেপাৰ 3, অৰ্থাৎ এইখন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিখিনি পোষ্ট আছিলে তাৰ এক্সাম পেপাৰ। আৰু ইয়াৰ সিলেবাছটো এনেকুৱা আছিলে, ইয়াতে আমি যদি চাওঁ জিকে প্ৰায় 41টা প্ৰশ্ন উত্তৰ আহিছিলে। আৰু এই 41টাত কি টপিকৰ পৰা আহিছে জিকেৰ সেইখিনি মই আপোনালোকক ধুনীয়াকৈ ক'ম। ৰিজনিঙৰ 15টা আহিছে, মেথছৰ 22টা আহিছে, আৰু ইংলিছ তথা ইংলিছ গ্ৰামাৰৰ 22টা আহিছে। তো জিকেৰ ক্ষেত্ৰত প্ৰথমতে মন কৰক, অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? চাওক, ইয়াতে 4টা ৰং দিয়া আছে, আৰু যিটো ৰং অলিম্পিকৰ পতাকাত অনুপস্থিত সেইটো হৈছে বেঙুনীয়া। আৰু এইটো এটা ষ্টেটিক জিকে বুলি আমি ক'ব পাৰোঁ। তো আৰু এটা প্ৰশ্ন আপোনালোকে চাওক, এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। তো এইটো এটা কম্পিউটাৰ জিকে। নেক্সট এটা প্ৰশ্ন আপোনালোকক দেখুৱাওঁ, নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। এইটো জিকে ছেকশ্যনৰ আমি জেনেৰেল চায়েন্স বুলি ক'ব পাৰোঁ। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট টপিকটো হৈছে অসম জিকে। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? এইটো আমাৰ অসম জিকে বুলি ক'ব পাৰোঁ। ভূপেন হাজৰিকা সেতুখন আটাইতকৈ পূবত অৱস্থিত। আৰু অসম জিকে প্ৰশ্ন আটাইতকৈ বেছিকৈ আহে। তো জিকেৰ মুঠ 41টা প্ৰশ্ন উত্তৰৰ ভিতৰত প্ৰথমতে ষ্টেটিক জিকেৰ প্ৰশ্ন আহিছিলে 4টা। কম্পিউটাৰ জিকে মাথো এটাই আহিছে। জিঅ'গ্ৰাফিৰ প্ৰশ্ন আহিছে 3টা, ইণ্ডিয়ান জিঅ'গ্ৰাফি হয় এইকেইটা। অসম জিকেত অসম জিঅ'গ্ৰাফিও সন্নিৱিষ্ট হৈ আছে। ছায়েন্সৰ 2টা প্ৰশ্ন আমি দেখিবলৈকে পাইছিলোঁ HS লেভেলৰ এই পেপাৰখনত। তাৰ পাছত ছ'চিয়েলৰ এটা প্ৰশ্ন ডাইৰেক্টলি দেখা গৈছে, ডাইৰেক্ট ছ'চিয়েল উচ্চাৰণ কৰি এই ছ'চিয়েল টপিকটো বা এই ছ'চিয়েলৰ প্ৰশ্নটো হৈছে। তাৰ পাছত আমি যদি চাওঁ আসাম জিকে, আটাইতকৈ বেছি প্ৰশ্ন আহিছে আসাম জিকেৰ। অসম জিঅ'গ্ৰাফি, অসম কাৰেণ্ট এফেয়াৰ আৰু অন্যান্য অসমৰ অন্যান্য তথ্যৰ ওপৰত প্ৰশ্ন আহিছে প্ৰায় 12টা। জিকে ছেকশ্যনত যিমানকেইটা ছেকশ্যন আছে তাৰে ভিতৰত অসম জিকেৰ আটাইতকৈ বেছি আহিছে, 12টা প্ৰশ্ন উত্তৰ। তাৰ পাছত আছে আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন আহিছিলে 5টা। তাৰ পাছত আছে ইণ্ডিয়ান পলিটিৰ মুঠ প্ৰশ্ন আহিছে 3টা। কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন আহিছে ডাইৰেক্টলি, কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন 5টা আহিছে। তো কাৰেণ্ট এফেয়াৰটো যথেষ্ট ইম্পৰ্টেণ্ট। আৰু ফাইনেলি আছে ইকনমিক্স। তো ইকনমিক্সৰ প্ৰশ্ন আহিছিলে 3টা। তো এইখিনি জিকে ছেকশ্যনৰ সাব টপিক বুলি আমি ক'ব পাৰোঁ। আৰু এই ধৰণৰ প্ৰশ্ন উত্তৰ আপোনালোকে পঢ়িব লাগিব। আৰু বৰ বেছি কঠিন প্ৰশ্ন অহা নাই, এই প্ৰশ্নবিলাক আপোনালোকে সহজতে পাব প্ৰিভিয়াছ পেপাৰ চেক কৰিলে। প্ৰিভিয়াছ বিভিন্ন পেপাৰ আছে, অসমৰ যিমানবিলাক প্ৰিভিয়াছ পেপাৰ আছে তো সেই পেপাৰবিলাক আপোনালোকে চাব পাৰে। 120 টকাতে আমি প্ৰায় 120খনৰ ওপৰত প্ৰশ্ন কাকত ইয়াতে প্ৰভাইড কৰিছোঁ। asamgkpdf.com ভিজিট কৰি এইখিনি কিনি ল'ব পাৰে। এই পেপাৰখিনি চালে আপোনালোকে যথেষ্টখিনি ইজি পাব অসমৰ বিভিন্ন এক্সাম। আৰু এটা ভাল আইডিয়া হ'ব আমাৰ অসমৰ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। তো এইখিনি আছিলে জিকে ছেকশ্যন।
আমি আজি মাথো এইচএছ লেভেলৰ পেপাৰখনৰ কথাহে আলোচনা কৰিছোঁ তো আগন্তুক আমি গ্ৰেজুৱেট লেভেলৰ কেনেকুৱা সিলেবাছ হ'ব সেইখিনিও আলোচনা কৰিম আপোনালোকৰ সঁহাৰি অনুসৰি নেক্সট মেথ গণিতৰ কি প্ৰশ্ন আহিব পাৰে গণিতৰ মুঠ 22টা প্ৰশ্ন দেখিবলৈকে পোৱা গৈছিলে এইচএছ লেভেলৰ পেপাৰখনত তাতে এলচিএম এইচচিএফৰ প্ৰশ্ন আহিছিলে এটা প্ৰশ্ন আহিছে মাথো এলজেব্ৰা বীজগণিতৰ আটাইতকৈ বেছি প্ৰশ্ন আহিছিলে প্ৰায় 5টা প্ৰশ্ন আহিছিলে এই বীজগণিতৰ পৰা ফ্ৰেকশন বা ভগ্নাংশৰ প্ৰশ্ন আহিছিলে 2টা আৰু ইয়াৰ লগে লগে তাৰোপৰি ইয়াতে ৰেচিঅ'ৰ এটা প্ৰশ্ন আহিছিলে তাৰ পাছত পাৰ্চেন্টেজ আটাইতকৈ ইম্পৰ্টেন্ট এটা টপিক হৈছে পাৰ্চেন্টেজৰ পৰা 3টাকৈ প্ৰশ্ন দেখিবলৈকে পোৱা গৈছে তাৰোপৰি ত্ৰিগোণমিতিৰ প্ৰশ্ন আহিছে এটা জ্যামিতিৰ প্ৰশ্ন আহিছে 2টা অৰ্থাৎ ত্ৰিগোণমিতি জ্যামিতি এইবিলাকো আপোনালোকে জনাটো প্ৰয়োজন লাভ হানি অৰ্থাৎ প্ৰফিট লছৰ ওপৰতো প্ৰশ্ন আছে ইয়াতে কিন্তু যথেষ্ট কম আছে জমা খৰচ তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিলে ইয়াৰ পিছত আহিছিলে মিডিয়ান অৰ্থাৎ মধ্যাহ্ন উলিওৱা তেনেকুৱা এটা প্ৰশ্ন আহিছিলে টাইম স্পীড এণ্ড ডিষ্টেন্স তো এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন বা ইম্পৰ্টেন্ট টপিক এটা প্ৰশ্ন আহিছিলে তাৰোপৰি এই টাইম স্পীড এণ্ড ডিষ্টেন্সৰ লগত আমি ট্ৰেইনটো ধৰিব পাৰোঁ ট্ৰেইনৰ এটা প্ৰশ্ন অৰ্থাৎ স্পীড এণ্ড ডিষ্টেন্সৰ 2টা প্ৰশ্ন দেখিবলৈকে পোৱা গৈছে আৰু ইয়াতে বিভিন্ন মিক্স প্ৰশ্ন আহিছিলে ভালেকেইটা 3টা মিক্স প্ৰশ্ন আমি ইয়াতে দেখিবলৈকে পাইছিলোঁ তো এইদৰে মেথছৰ সিলেবাছটো এইখিনি কভাৰ কৰিছিলে হায়াৰ সেকেন্ডাৰী লেভেলৰ আৰু আটাইতকৈ ইম্পৰ্টেন্ট টপিক এইকেইটাই তো এইখিনি আপোনালোকে বিশেষকৈ পাৰ্চেন্টেজ ৰেচিঅ' আৰু টাইম স্পীড এণ্ড ডিষ্টেন্স এইখিনি জনাটো প্ৰয়োজন কিন্তু লগতে এলজেব্ৰাটো যিহেতু 5টাকৈ প্ৰশ্ন আহিছে আপোনালোকে এলজেব্ৰাটো ভালকৈ পঢ়িব লাগিব নেক্সট ইংলিছ গ্ৰামাৰৰ প্ৰশ্ন আহিছিলে যথেষ্টখিনি তো ইংলিছ গ্ৰামাৰৰ প্ৰায় 22টা প্ৰশ্ন আহিছে আৰু এই 22টা প্ৰশ্নৰ ভিতৰত প্ৰথমতে আছে ফিল ইন দ্য ব্লেংকছ তো মই গোটেই লিখা নাই ফিল ইন দ্য ব্লেংকছৰ 3টাকৈ প্ৰশ্ন আহিছে সিনোনিমছ আটাইতকৈ ইম্পৰ্টেন্ট সিনোনিমছ আৰু এন্টোনিমছ আমাৰ যিকোনো এক্সামৰ বাবে সিনোনিমছ আৰু এন্টোনিমছটো আপোনালোকে ভালদৰে চাই যোৱাটো ভাল সিনোনিমছৰ ক্ষেত্ৰত আমি 4টা প্ৰশ্ন দেখিছোঁ আৰু এন্টোনিমছত আমি 3টা প্ৰশ্ন দেখিছোঁ আৰু এটা হৈছে ইডিয়ম এণ্ড ফ্ৰেজ আপোনালোকে ক'ব পাৰে তো ইডিয়মছৰ পৰা একেলগে 6টা প্ৰশ্ন আহিছে সিনোনিমছ এন্টোনিমছ আৰু ইডিয়ম এণ্ড ফ্ৰেজেছ আপোনালোকে ভালদৰে ষ্টাডি কৰি ল'ব তাৰোপৰি সেন্টেন্স ৰিএৰেঞ্জমেণ্টৰ প্ৰশ্ন আহিছিলে তো এইটো মই আৰু লিখি দিয়া নাই এটা প্ৰশ্ন আহিছিলে বিভিন্ন এটা সেন্টেন্স 4টা ভাগত ভাগ কৰি উলট পালটকৈ থোৱা হয় আৰু সেইটো সজাই লিখিব লাগে ইয়াৰ পিছত ইৰৰ ডিটেকশ্যনৰ এটা প্ৰশ্ন আহিছে ইৰৰ ডিটেকশ্যনৰ লগতে আৰু এটা এনেকুৱা প্ৰশ্ন আহিছিলে তো 4টা সেন্টেন্স দিছে তাৰে কোনটো সেন্টেন্স শুদ্ধ গ্ৰামাটিক্যালি শুদ্ধ তো সেই তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন দেখিবলৈকে পাইছিলোঁ আৰু ইয়াতে এটা ৱৰ্ড মিনিং ডাইৰেক্টলি দিছে যে এটা সেন্টেন্স দিয়ে তাৰে মাজৰ এটা ৱৰ্ডৰ অৰ্থটো সুধিছে তো তেনেকুৱা এটা প্ৰশ্ন তো এনেকৈ প্ৰায় 22টা প্ৰশ্ন আমি দেখিবলৈকে পাইছিলোঁ ইংলিছত আৰু ফাইনেলি আছে আমাৰ ৰিজনিং তো ৰিজনিঙৰ কি চোৱাটো প্ৰয়োজন আপোনালোকে গম পাব ধুনীয়াকৈ ৰিজনিঙৰ প্ৰথমতে এনালজি এই এনালজিটো আপোনালোকে ভালদৰে চাই ল'ব এনালজিৰ যথেষ্ট প্ৰশ্ন দেখিবলৈকে পোৱা যায় ইয়াতে ডাইৰেক্টলি 4টা প্ৰশ্ন আহিছিলে তাৰোপৰি ৰিজনিঙৰ ক্ষেত্ৰত আমি কোডিং ডেকোডিঙৰ প্ৰশ্নও ইয়াতে দেখিবলৈকে পাইছোঁ 2টা কোডিং ডেকোডিঙৰ প্ৰশ্ন আহিছিলে ত্ৰিভুজ গণনা তো ত্ৰিভুজ গণনাটো আপোনালোকে ধৰিব পাৰিছে ত্ৰিভুজ গণনা এটা ত্ৰিভুজৰ ভিতৰত বিভিন্ন সৰু সৰু ত্ৰিভুজ আছে তেনেকুৱা ধৰণৰ তাৰোপৰি আছে ইয়াতে আমাৰ পাজলৰ প্ৰশ্ন 2টা আছিলে আৰু পজিশন উলিওৱা এটা লাইনত বিভিন্ন কেণ্ডিডেট থিয় হৈ আছে তাতে অকণমান পাজল লগাই প্ৰশ্নটো সুধিব আৰু সেইমতে কিমানজন কেণ্ডিডেট আছে তেনেকুৱাকৈ আমি উলিয়াব লাগিব বয়সৰ ওপৰতো ৰিজনিঙৰ প্ৰশ্ন আহিছে আৰু আটাইতকৈ ইম্পৰ্টেন্ট এটা পইণ্ট হৈছে ডাইৰেকশ্যন কোন দিশে মুখ কৰি আছে ফাইনেলি তেনেকুৱা ধৰণৰ আমি এনসাৰ উলিয়াব লাগিব 2টা প্ৰশ্ন আহিছিলে ডাইৰেকশ্যনৰ পৰা ৰিজনিঙত পাৰ্চেন্টেজৰ ওপৰতো প্ৰশ্ন দেখিবলৈকে পোৱা যায়
এটা প্ৰশ্ন আহিছিলে যোৱা বছৰ তাৰ লগত আছে মিছিং ৱৰ্ড কোনটো ৱৰ্ড মিছ হৈছে তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহিছে আৰু ইয়াতে ৱৰ্ড এৰেঞ্জমেণ্ট তেনেকুৱা ধৰণৰ এফালৰ পৰা শব্দবিলাকৰ অৰ্থ উলিয়াই সেইমতে এৰেঞ্জ কৰিব লাগে তেনেকুৱা এটা প্ৰশ্ন দেখিবলৈকে পোৱা গৈছিলে তো এইখিনি বৰ বেছি কঠিন নাছিলে কিন্তু তথাপি আপোনালোকে এই গোটেইখিনি সিলেবাস যিবোৰ সাধাৰণতে আমি কম্পিটিটিভ এক্সামত দেখিবলৈকে পাওঁ সেই সিলেবাসটো ভালদৰে কভাৰ কৰাটো উচিত হ'ব আৰু ইয়াতে অফিচিয়েল যিটো সিলেবাস আছিল হায়াৰ সেকেন্ডাৰী লেভেলৰ সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্স যিটো আমি ডাইৰেক্টলি জিকে সেকশন বুলিয়ে ক'ব পাৰো কাৰণ এই সোশ্যাল সায়েন্সৰ প্ৰশ্নবিলাক আমি জিকে লেখিয়া মানে জিকে মাজতে সোশ্যাল সায়েন্স অন্তৰ্ভুক্ত হৈ আছে আৰু সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্স বুলি হয়তো এটা কাৰণত কৈছে আমি পেপাৰখন যদি ভালদৰে চাওঁ আমাৰ সেবাৰ 8 9 10 ৰ যিখন সোশ্যাল সায়েন্সৰ কিতাপ আছে তাৰ পৰা ম্যাক্সিমাম প্ৰশ্ন ইয়াতে অন্তৰ্ভুক্ত কৰিছে জেনাৰেল ম্যাথ ক্লাস 10th ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন আহিছে মেন্টেল এবিলিটি তথা লজিক্যাল ৰিজনিংৰ কথা মই ক'লো আৰু জেনাৰেল ইংলিশ আৰু আমি আটাইতকৈ বেছিকৈ প্ৰশ্ন দেখিবলৈকে পাইছো অসম জিকে তো এইখিনি এটা থুলমূলীয়া আলোচনা আছিল আপোনালোকে এই টপিক বিলাকৰ ওপৰত যদি ডিটেইল আলোচনা বা বিভিন্ন ভিডিও বিচাৰে ক্লাস ভিডিও তেনেহলে কমেন্ট কৰি জনাব আৰু এই ভিডিওটো আপোনালোকে নিশ্চয় লাইক কৰিব প্ৰায় 500টা লাইক যদি আপোনালোকে দিব পাৰে তেনেহলে আমি নেক্সট আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ আগ্ৰহী হম নিশ্চয় ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে ধন্যবাদ